অসম পুলিচৰ ফিজিকেল টেষ্ট দিবৰ বাবে এদিনত কিমানকৈ কেণ্ডিডেট মাতিছে মেল আৰু ফিমেল সকলো কেণ্ডিডেটৰ লিষ্ট ইয়াত প্ৰকাশ পাইছে বা প্ৰতিখন জিলাৰ নাম ইয়াত লিখা হৈ আছে যিহেতু কোনখন জিলাত কিমানকৈ কেণ্ডিডেট মাতিছে কোনটো ডেটত আৰু এইবাৰ মেলৰ প্ৰায় 1000+ কেণ্ডিডেট মাতিছে আৰু ফিমেলৰ প্ৰায় 600+ কেণ্ডিডেট মাতিছে এদিনত আৰু এইবাৰ টোটেল অসম আৰক্ষীত কিমান কেণ্ডিডেটে এপ্লাই কৰিছে এই গোটেই ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটখিনি বা কিমানকৈ মাতিছে সেই মতা কেণ্ডিডেটখিনি যোগ কৰিলে গোটেইখিনি তথ্য গম পোৱা যায় যে আমাৰ এইবাৰ অসম আৰক্ষীত কিমান ফিজিকেল টেষ্ট দিবৰ বাবে এপ্লাই কৰিছে আৰু প্ৰতিখন জিলাত কিমানমান কেণ্ডিডেট হ'ব এইবাৰ অসম আৰক্ষীত সেইখিনিও গম পাব এই লিষ্টখনতে আৰু এইবাৰ গোটেইকেইখন জিলা যে এইবাৰ এক্সট্ৰা কৰা নাই প্ৰায়সমূহ জিলা যিহেতু একলগ কৰি দিছে এতিয়া গম পাব এই ভিডিঅ'টো চালে যে কামৰূপৰ ইণ্টাৰভিউ চলি থকাৰ মাজতে কামৰূপ মেট্ৰ' হ'ব তাৰপিছতে আকৌ কাৰ্বি আংলং হ'ব আৰু তাৰ মাজতে আকৌ ডিমা হাছাও সোমোৱাই দিছে এইটো চাওক মন কৰিছে আকৌ চাওক কাৰ্বি আংলঙৰ পিছতে আকৌ ডিমা হাছাও সোমোৱাই দিছে আৰু তাৰপিছতে আকৌ কৰিমগঞ্জৰ মাজতে আকৌ হাইলাকান্দি সোমোৱাই দিছে মানে এই লিষ্টখনতে গোটেইখিনি তথ্য গম পাব যে এইবাৰ আসাম পুলিচৰ ফিজিকেল টেষ্ট যিটো আমাৰ হ'বলৈ গৈ আছে সেই ফিজিকেল টেষ্টত কোনখন ডিষ্ট্ৰিক্টৰ কিমান টোটেল কেণ্ডিডেটে এপ্লাই কৰিছে গোটেইখিনি যোগ কৰিলে গম পাব আৰু ছেকেণ্ড কথা এইটো যে এইবাৰ মেল বা ফিমেলক কিমানকৈ মাতিছে কোনটো ডেটত আৰু গ্ৰুপ কেইটামান হ'ব পাৰে যিহেতু 3 অক্টোবৰৰ পৰা আমাৰ ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে ভিডিঅ'টো কণ্টিনিউ চালে গম পাব নমস্কাৰ মই নীলোৎপল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা ভিডিঅ'ৰ মাজেৰে আৰু ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব আৰু শেষলৈকে চাব লগা এই ভিডিঅ'টো কাৰণ এই ভিডিঅ'টোত প্ৰতিটো মিনিটে প্ৰতিটো সময়ে বা প্ৰতিটো বাক্যতে এটা নতুন কথা শিকিব পাৰিব বা জানিব পাৰিব আৰু এই কথাখিনি আমি জানিব লগা বিষয়ে এতিয়া কথাটো হ'ল আমাৰ ইণ্টাৰভিউলৈ হাতত একেবাৰে সময় নাই বা ইণ্টাৰভিউটো হোৱাৰ আগতে আমি এই কথাখিনি জানিব লাগিব আৰু ফাইনেলি অসম আৰক্ষীৰ ফালৰ পৰা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন নটিচ প্ৰকাশ পাইছে আৰু সেই নটিচখনৰ সম্পূৰ্ণ স্পষ্টভাৱে লিখা হৈ আছে যে মেইলক কিমানকৈ মাতিব ইণ্টাৰভিউ দিবলৈ এদিনত বা ফিমেলক কিমানকৈ মাতিব ইণ্টাৰভিউ দিবলৈ এদিনত প্ৰতিখন জিলাৰ ডেটৰ নাম লিখা হৈ আছে যে কোনটো ডেটত কিমান মাতিব মেইলেই হওক বা ফিমেলেই হওক আৰু প্ৰতিখন জিলাৰ টোটেল কেণ্ডিডেট যোগ কৰিলে গম পোৱা যায় যে এইবাৰ তোমাৰ জিলাৰ টোটেল কেণ্ডিডেট কিমান এপ্লাই কৰিছে বা কিমান ইণ্টাৰভিউ জেগাত যাব তেওঁলোকে ফিজিকেল দিবলৈ গোটেইখিনি সবিশেষ গম পাবা প্ৰতিখন জিলাৰ টোটেল কেণ্ডিডেট বা সৰ্বমুঠ অসমৰ ৩৫খন জিলাৰ টোটেল কেণ্ডিডেট সকলোখিনি যোগ কৰিলে গম পাই যাবা আৰু এইবাৰ ইণ্টাৰেষ্টিং কথা এইটো বা ইণ্টাৰেষ্টিং কথা মানে আমি জানিব লগা বিষয়ে এইবাৰ যিহেতু আমাৰ ভেকেঞ্চি ডিষ্ট্ৰিক্ট ৱাইজ বা গোটেইখিনি যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ কিন্তু ডিষ্ট্ৰিক্ট ৱাইজত যিহেতু ইণ্টাৰভিউটো পাতা নাই আৰু সেই হিচাপতে তেওঁলোকে ইণ্টাৰভিউটো মানে কম্বাইন হিচাপত কৰিছে বা গম পাইছে প্ৰায় 5-6টামান বিভাগ একলগ কৰি ৰানিং কৰাব বোটমেন হওক এপিআৰ হওক বা ABUB হওক গোটেইখিনি তেওঁলোকে একলগ কৰিয়ে যিহেতু 3200 মিটাৰ ৰানিং বা 1600 মিটাৰ ৰানিংটো এটা ডেটতে এখন পেজতে এখন এডমিট কাৰ্ডতে এটা ডেটতে যিহেতু কৰোৱা হ'ব আৰু সেই অনুপাতৰ ভিত্তিতে মানে তেওঁলোকে ডিষ্ট্ৰিক্টসমূহ মানে খেলিমেলিকৈ ইণ্টাৰভিউ জেগাত মাতিছে হয় কোনোবা এখন ভেনুত তিনিখন জিলাৰ ইণ্টাৰভিউটো হ'ব যদি মৰিগাঁও চলি থাকে তাৰ মাজতে নগাঁও সোমাব তাৰপিছত আকৌ মৰিগাঁও আহিব তাৰপিছত আকৌ হোজাই আহিব তাৰপিছত আকৌ মৰিগাঁও আহিব মানে ঠিক তেনেকুৱাই হৈছে প্ৰতিখন জিলাৰ ইণ্টাৰভিউৰ ক্ষেত্ৰত কিন্তু এইটো ভয় কৰিবলগীয়া বিষয় নহয় জিলা ভিত্তিত কাটক বা জিলা ভিত্তিতে মেৰিট বা পাছৰ পৰ্যায়খিনি মুঠতে জিলা ভিত্তিতে হ'ব কিন্তু ইণ্টাৰভিউসমূহ সকলোবিলাক মানে কম্বাইন কৰিছে এতিয়া গোটেইখিনি সবিশেষ হয়তো জানিব পাৰিছে এতিয়া পোনপ্ৰথমতে মই আহিছোঁ যে এইবাৰ আমাৰ ফিমেলৰ কথালৈ আহিছোঁ ফিমেলৰ যিহেতু 3 অক্টোবৰৰ পৰা ইণ্টাৰভিউ আছে এতিয়া ফিমেলৰ এদিনত কিমানকৈ মাতিছে ইণ্টাৰভিউ দিবলৈ ফিমেলক টোটেল এদিনত 600কৈ মাতিছে 600 ছোৱালীক এদিনত মাতিছে 600 ছোৱালীক 600কৈ মাতিছে আৰু যদি সেই 600ৰ ভিতৰত যদি আমি গ্ৰুপৰ কথা যদি ক'বলৈ যাওঁ হয় যদি 50জনীমানকৈ যদি এটা গ্ৰুপত দিয়ে তেনেহ'লে 12টা গ্ৰুপ হ'ব এদিনত যিহেতু অসম আৰক্ষীত এইবাৰ ABUB বা গোটেইখিনি ফিজিকেল টেষ্টটো দিবৰ কাৰণে 600কৈ মাতিছে এটা ডেটত বা কোনোবা এখনত 600+ মাতিছে বা 800লৈকো মাতিছে বা 600তকৈ কমো মাতিছে কিন্তু 600 এটা মানে গুড হিচাপত ক'বলগীয়া বা 600 এইটো কনফাৰ্ম প্ৰায় ভেনুতে পৰিছে গতিকে ছোৱালীক যিহেতু 600কৈ মাতিছে গতিকে আমি গ্ৰুপৰ কথা যদি ক'বলৈ যাওঁ মই পুনৰবাৰ কৈছোঁ এদিনত হয়তো 12টামান গ্ৰুপৰ ৰানিং হ'ব সেই 12টা গ্ৰুপৰ ভিতৰত এটা গ্ৰুপত 50জনীমানকৈ দিব
আৰু এতিয়া আহিছোঁ ল'ৰাৰ কথালৈ। ল'ৰাৰ ইণ্টাৰভিউ দিবলৈ এদিনত কিমানকৈ কেণ্ডিডেট মাতিছে? ল'ৰাৰ ইণ্টাৰভিউ দিবলৈ এদিনত 1000কৈ মাতিছে। 1000 তেনেহ'লে ভাবিছোঁ কিমান দিনক দিনে কেণ্ডিডেটৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। 1000 কেণ্ডিডেট এদিনত ইণ্টাৰভিউ পাতাটো ইমান সহজ কথা নহয়। এটা ভিৰ হ'ব, বহুত বেছি জাম হ'ব। ছোৱালীয়ে 600 পৰিছে, আগতে ল'ৰা হৈছিল 600, কিন্তু এতিয়া ছোৱালীয়ে 600 বা এতিয়া ল'ৰাৰ হৈছেগৈ 1000। আৰু 1000 হ'লে হয়তো গ্ৰুপ অতি বেছি 15টামান কৰিব, আৰু 15টাৰ ভিতৰত 70টা 80টা তেনেকৈ এটা গ্ৰুপত ৰানিং কৰিব দিব। আগতে 40টা 45টা দিছিল, কিন্তু এইবাৰ কেণ্ডিডেটৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে, হয়তো মানে 50টা প্লাছ বা 60টা 70টা 80টা তেনেকৈ এটা গ্ৰুপত ৰানিং কৰিবলৈ দিব। মানে বা তেওঁলোকৰ হয়তো টোটেল গ্ৰুপ 15টামান এদিনত ৰানিং কৰাব। 15টামান গ্ৰুপ হ'বগৈ, আৰু টোটেল ল'ৰা 1000কৈ মাতিছে বা ছোৱালী 600 প্লাছ। আৰু এতিয়া এই কেণ্ডিডেট কিমান মাতিছে নেমাতিছে সেইখিনি কথা গম পালা, মেল ফিমেল। আৰু পিছৰ কথা এইটো যে এইবাৰ আমাৰ ইণ্টাৰভিউ জেগাত ডিষ্ট্ৰিক্টসমূহ যিহেতু খেলি মেলিকৈ হৈছে। যদি মৰিগাঁও ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউটো চলি থাকে, তাৰ মাজতে আকৌ দুদিনমান নগাঁও হ'ব, তাৰপিছত আকৌ হোজা একদম লাতে লাতে পৰি যাব। বা যদি শিৱসাগৰ চলি থাকে, তাৰ মাজতে বা তেওঁৰ পাছত যিখন ডিষ্ট্ৰিক্ট পৰিছে ইণ্টাৰভিউখনে সেইখন হ'ব, তাৰপিছত আকৌ শিৱসাগৰো হ'ব। গতিকে তেনেকুৱা নিচিনাকৈ মানে সেইটো আমি ভয় কৰিবলগীয়া বিষয় নহয়। মানে প্ৰতিখন জিলাতে ইণ্টাৰভিউটো যিহেতু পাতা নাই, টোটেল যিহেতু 20খন ভেনু চিলেক্ট কৰিছে, গতিকে তেওঁলোকৰ হিচাপ মতে ইণ্টাৰভিউসমূহ পাতিছে। আৰু সকলোবিলাক ডিষ্ট্ৰিক্ট ৱাইজে হ'ব বা ডিষ্ট্ৰিক্ট ৱাইজে কাট অফ যাব, সকলোবিলাক ডিষ্ট্ৰিক্ট ৱাইজে হ'বগৈ পিছৰ পৰ্যায়লৈ। কিন্তু ইণ্টাৰভিউসমূহ মানে সকলোবিলাক কম্বাইন কৰিছে, সকলোবিলাকে কম্বাইন কৰিছে। আৰু এতিয়া কথা হ'ল টোটেল কেণ্ডিডেট কিমান? টোটেল কেণ্ডিডেট কিমান অসমৰ প্ৰতিখন জিলাৰ? মানে প্ৰায় 10,000 প্লাছ কেণ্ডিডেট আছে, প্ৰায় 10,000 প্লাছ কেণ্ডিডেট আছে। আমাৰ যদি নগাঁৱৰ কথা একে সৰ্বোচ্চ কেণ্ডিডেট যদি আমাৰ নগাঁৱৰ কথা যদি ক'বলৈ যাওঁ, 15,500 মানে 46, মানে 15,500 কেণ্ডিডেট আমাৰ এবাৰ নগাঁৱত, মেল আৰু ফিমেল। নগাঁও জিলাৰ টোটেল কেণ্ডিডেট 15,000, মানে 15,500। বাকী মৰিগাঁওখিনি গোটেই মেল আৰু ফিমেলখিনি যোগ কৰিলে মৰিগাঁওখিনিৰ কথা গম পাবা। বাকী অন্য ডিষ্ট্ৰিক্টৰ গোটেই কেণ্ডিডেটখিনি যোগ কৰিলে মেল ফিমেল, তেতিয়া সকলোখিনি গম পাবা। কিন্তু এটা যোগ কৰিবলৈ হ'লেতো তোমালোকৰ হাতত নটিছখন থাকিব লাগিব। গতিকে আজি এই ভিডিঅ'টোতে গোটেইখিনি কথা হয়তো মই বুজাই দিছোঁ। আৰু ভিডিঅ'টো এতিয়া শেষৰ পৰ্যায়লৈ যাওঁ, আৰু এই শেষৰ পৰ্যায়ত আছে গোটেই অফিচিয়েল নটিছখন। আৰু সেই নটিছখনত তোমালোকে ভালকৈ চাই ল'বা। মই লাহে লাহে স্ক্ৰল ডাউন কৰি মই তোমালোকক ভালকৈ ভিডিঅ'টো বা নটিছখন দেখুৱাই গৈ থাকিম। তোমালোকে নিজেই মন কৰিবা যে ডিষ্ট্ৰিক্টসমূহো খেলি মেলিকৈ ইণ্টাৰভিউটো মানে পতোৱা হৈছে। সেইটোত আমি কণ্ট্ৰভাৰ্চি হিচাপত যাব নালাগে, সেইটো তেওঁলোকে এটা হিচাপতে পাতিছে। আৰু কিমান কেণ্ডিডেট এদিনত মাতিছে সেইখিনি কথাও তোমালোকে এই নটিছখন চালে গম পাবা। আৰু টোটেল কেণ্ডিডেটখিনিও তোমালোকে যোগ কৰিলে গম পাবা যে তোমাৰ জিলাৰ টোটেল কেণ্ডিডেট কিমান। আৰু গোটেই অসমৰ 35খন জিলাৰ কেণ্ডিডেট যোগ কৰিলে গম পাবা যে অসমৰ এইবাৰ সৰ্বোচ্চ টোটেল কেণ্ডিডেট কিমান এপ্লাই কৰিছে অসম আৰক্ষীত। গতিকে এতিয়া বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষৰ পৰ্যায়লৈ যাওঁ। গোটেই তোমালোকে টোটেল যোগ কৰা, আৰু টোটেল যোগ কৰা তোমালোকে নটিছখন চোৱা, ভিডিঅ'টো মন কৰা, আৰু ভিডিঅ'টো যিমান পাৰা সিমান পাৰিলে শ্বেয়াৰ কৰা। আৰু এতিয়া বিশেষ একো নকওঁ, এতিয়া নটিছখন চোৱা। এইখনেই হৈছে আসাম পুলিচৰ ফালৰ পৰা ওলোৱা এখন অফিচিয়েল আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলোৱা এখন নটিছ। আৰু এই নটিছখনতে প্ৰায় 6-7টামান বিভাগৰ ৰানিং এটা ডেটতে পেলাইছে, বা কম্বাইন যিহেতু কৰিছে ABUB AP আৰু গোটেইখিনি ইণ্টাৰভিউ যিহেতু এটা ডেটতে এখন এডমিট কাৰ্ড বা এখন ভেনুতে গোটেইখিনি যিহেতু কৰোৱা হ'ব বা কৰাইছে। এতিয়া লিখা হৈছে নেম অফ ভেনু, তাৰপিছত লিখা আছে কেণ্ডিডেট কলিং ডিষ্ট্ৰিক্টছ বা এক্সাম ডেট জেণ্ডাৰ মেল ফিমেল বা এইটো কেপাচিটি, মানে কিমান কেণ্ডিডেট মাতিছে। এতিয়া চাওক যে বাক্সা ডিষ্ট্ৰিক্টৰ 3/10/2024 মানে 3 অক্টোবৰত ফিমেলৰ যিহেতু ৰানিং হ'ব বাক্সা ডিষ্ট্ৰিক্টৰ 600 কেণ্ডিডেট মাতিছে। আৰু ঠিক তেনেকৈ তামোলপুৰ ডিষ্ট্ৰিক্টৰ আকৌ ইণ্টাৰভিউটো হ'ব বাক্সা ডিষ্ট্ৰিক্টৰ চলি থকাৰ লগতে 18 অক্টোবৰত ফিমেলৰ কেণ্ডিডেট মাতিছে 798। তাৰপিছত আকৌ আৰম্ভ হ'ব আকৌ বাক্সা ডিষ্ট্ৰিক্টৰ। ঠিক তেনেকৈ তোমালোকে এনেকৈ মই আৰু মেলৰ মাতিছে প্ৰায় 1000কৈ মাতিছে। আকৌ বাক্সা ডিষ্ট্ৰিক্টৰ একে শেষৰ ফালে 11 নৱেম্বৰত মেলৰ 307জন। চাওক তামোলপুৰ হ'ব, তাৰপিছত আকৌ বৰপেটা হ'ব, তাৰপিছত হ'ব বাজালি। চাওক বাজালি ডিষ্ট্ৰিক্টৰ তোমালোকে গোটেই কেণ্ডিডেটখিনি যোগ কৰিলে গম পাই যাব মেল ফিমেল। তাৰপিছত হ'ব বৰপেটাৰ পিছত আকৌ বাজালি আৰম্ভ হ'ব, তাৰপিছত বঙাইগাঁৱৰ পিছত চিৰাঙৰ পিছত আকৌ বঙাইগাঁও, তাৰপিছত হ'ব চিৰাং, তাৰপিছতে হ'ব আকৌ কাছাৰ। চাওক কাছাৰ পিছতে আকৌ আৰম্ভ হ'ব ধুবুৰীৰ পিছত চাউথ চালমাৰা। চাওক তাৰপিছতে হ'ব আকৌ ধুবুৰী।
এনেকৈ ইণ্টাৰভিউসমূহ অনুষ্ঠিত কৰা হ'ব আৰু তোমালোকে গোটেইখিনি যোগ কৰিলে গম পাবা মেলৰ প্ৰায় 1000কৈ মাতিছে আৰু ফিমেলৰ মানে তেওঁলোকৰ 600+ কেণ্ডিডেট মাতিছে ধুবুৰী চলি থকাৰ পাছতে চাউথ চালমাৰা হ'ব তাৰপিছত আকৌ ডিব্ৰুগড় হ'ব আৰু গোটেই টোটেল কেণ্ডিডেট যোগ কৰিলে গম পাই যাব অসমৰ টোটেল কিমান লাখ কেণ্ডিডেটে এবাৰ ইণ্টাৰভিউ দিবলৈ যাব চাওক ডিব্ৰুগড় তিনিচুকীয়া তাৰপিছত আকৌ ডিব্ৰুগড় ইণ্টাৰভিউটো হ'ব তাৰপিছত আকৌ তিনিচুকীয়া ইণ্টাৰভিউটো হ'ব তাৰপিছত গোৱালপাৰাৰ পিছত গোলাঘাট তাৰপিছত হ'ব গোলাঘাট এয়া চাওক তাৰপিছত কামৰূপ এয়া চাওক তাৰপৰা কামৰূপ মেট্ৰ' মই লাহে লাহে স্ক্ৰল ডাউন কৰি গৈ আছোঁ তোমালোকে মেল ফিমেল সকলোখিনি যোগ কৰিলে গম পাই যাবা যে এইবাৰ মেলক কিমানকৈ মাতিছে ফিমেলক কিমানকৈ মাতিছে বা মেলৰ এইখন ডিষ্ট্ৰিক্টৰ ইমান টোটেল কেণ্ডিডেট বা ফিমেলৰ এইখন ডিষ্ট্ৰিক্টৰ ইমান টোটেল কেণ্ডিডেট আৰু এইবাৰ অসম আৰক্ষী আমাৰ ডিষ্ট্ৰিক্টৰ টোটেল মেল ফিমেলৰ ইমানখিনি কেণ্ডিডেট আছে বোলে 15000 বোলে 10000 বোলে 12000 গোটেইখিনি যোগ কৰিলে গম পাই যাবা মই লাহে লাহে নটিছখন দেখুৱাই দি গৈ আছোঁ এতিয়া চাওক আৰু শেষৰ এইটো চাওক ইণ্টাৰভিউ এইটো কোকৰাঝাৰ তাৰপিছত হৈছে কোকৰাঝাৰ এয়া চাওক তাৰপিছত লখিমপুৰ তাৰপিছত ধেমাজি তাৰপিছত লখিমপুৰ তাৰপিছত ধেমাজি তাৰপিছত যোৰহাট তাৰপিছত মাজুলী তাৰপিছত আকৌ মাজুলী তাৰপিছত নলবাৰী তাৰপিছত এতিয়া আহিছে নগাঁও 3 অক্টোবৰ ফিমেলৰ টোটেল 600 কেণ্ডিডেট মাতিছে বা মৰিগাঁও 16 অক্টোবৰত টোটেল 402 মাতিছে আৰু হোজাই 21 অক্টোবৰত 194 মানে সৰ্বোচ্চ কেণ্ডিডেটৰ সংখ্যা এইবাৰ নগাঁৱতে বা ইয়াৰ আগৰ বাৰতো হয় এইবাৰ টোটেল নগাঁও জিলাৰ কেণ্ডিডেট 15000 বা এটা মৰিগাঁও জিলাৰ টোটেল মেল ফিমেল কেণ্ডিডেট যোগ কৰিলে গম পাই যাবা যে এইবাৰ টোটেল কেণ্ডিডেট কিমান বা হোজাই টোটেল কেণ্ডিডেটখিনি যোগ কৰিলে গম পাই যাবা মেল ফিমেলৰ এইখন আছে শিৱসাগৰ চৰাইদেউ তাৰপিছত এইবিলাক চৰাইদেউ তাৰপিছত আকৌ শিৱসাগৰ আৰম্ভ তাৰপিছত চৰাইদেউ তাৰপিছত শোণিতপুৰ তাৰপিছত বিশ্বনাথ তাৰপিছত আকৌ শোণিতপুৰ আৰম্ভ তাৰপিছত বিশ্বনাথ তাৰপিছত ওদালগুৰি এয়া চাওক এখন অফিচিয়েল নটিচ হয় ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলোৱা এখন প্ৰকাশিত অফিচিয়েল নটিচ ওদালগুৰি দৰং একে লাষ্ট শেষ ইয়াৰ পিছত নাই আৰু টোটেল কেণ্ডিডেট এনেকৈ মাতা হৈছে মানে 1000+ বা ক'ৰবাত 400 মাতিছে য'ত যোনকেইখন জিলা একেবাৰে সৰু বা কেণ্ডিডেটৰ সংখ্যা কম তাত 1000কৈ মানে প্ৰায় 900 400 তেনেকৈও মাতিছে বা 300ও মাতিছে শোণিতপুৰ জিলাৰ 8 নৱেম্বৰত শোণিতপুৰ জিলাৰ 8 নৱেম্বৰত 314জন মেলৰ মাতিছে আৰু ভিডিঅ'টো যিমান পাৰে কিমান বেছি শ্বেয়াৰ কৰিবে এখন অফিচিয়েল নটিচ হয় SLPIB ফালৰ পৰা ওলাই মেল ফিমেল ক'ত কিমান মাতিছে না মাতিছে তাৰ ওপৰত ভিত্তি কৰি এখন অফিচিয়েল নটিচ হয় আৰু বিশেষ আৰু একো ক'ব নিবিচাৰো হয়তো বুজিব পাৰিলা আৰু ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰা ধন্যবাদ জয় অসম।